অঘটন সংঘটিত হৈছে এবাৰ কাৰাৰুদ্ধ অভিযুক্তৰ মৃত্যু হৈছে শফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কয়দিৰ মৃত্যুৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ বিৰাজ কৰিছে আৰু এইদৰে মৰিগাঁও জিলা কাৰাগাৰত অঘটন সংঘটিত হৈছে কাৰাৰুদ্ধ অভিযুক্তৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে পক্সো গোচৰত অভিযুক্ত আছিল শফিকুল ইছলাম নামৰ যুৱকজন আৰু শফিকুল ইছলাম নামৰ যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ লাগিছে আৰু চাঞ্চল্য বিৰাজ কৰিছে মৰিগাঁও জিলা কাৰাগাৰত এই ঘটনা সংঘটিত হৈছে পুনৰলে কৈছো মৰিগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ এজন অভিযুক্তৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পক্সো গোচৰত অভিযুক্ত আছিল শফিকুল ইছলাম নামৰ যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু শফিকুলৰ ঘৰ আছিল নগাঁও জিলাৰ গৰৈমাৰীত উল্লেখ কৰিব লাগিব যে নিখাৰ ভাগত নিখা প্ৰায় 2:55 মৰিগাঁও কাৰাগাৰৰ কৰ্তৃপক্ষই পিতৃলৈ ফোন কৰিছিল শফিকুল ইছলামৰ দেউতাকলৈ ফোন কৰিছিল আৰু শফিকুল ইছলাম শাৰীৰিকভাৱে অসুস্থ বুলি জানিবলৈ দিছিল আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে আহিবলৈ কৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু পুৱতি নিশা যেতিয়া পিতৃ মাতৃয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল শফিকুল ইছলামক চিকিৎসাধীন অৱস্থাত দেখাৰ পৰিৱৰ্তে মৃত্যু হোৱা বুলি জানিব পাৰিছে আৰু ইয়াৰ পাছতে এতিয়া শোকত ভাগি পৰিছে পিতৃ মাতৃ আৰু ইতিমধ্যে শফিকুল ইছলামৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গত ৰাখিছে বুলিও জানিব পৰা গৈছে পুনৰলে কৈছো এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো মৰিগাঁও জিলা কাৰাগাৰত পুনৰ আচলতে অথন্তৰ লাগিছে পুনৰ অঘটন সংঘটিত হৈছে আৰু কাৰাৰুদ্ধ এজন অভিযুক্তৰ মৃত্যুৰ ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ কৰিব লাগিব যে নিশা প্ৰায় দুপৰ নিশা পিতৃ মাতৃলৈ ফোন কৰি অৱগত কৰোৱা হৈছিল যে শফিকুল ইছলামৰ আচলতে শাৰীৰিকভাৱে অসুস্থ গতিকে শাৰীৰিকভাৱে অসুস্থ শফিকুল ইছলামৰ কথা আচলতে পিতৃ মাতৃক জনোৱা হৈছিল কিন্তু পৰৱৰ্তী সময়ত শফিকুল ইছলাম নামৰ নগাঁও জিলাৰ গৰৈমাৰীৰ সেই কয়দীজনৰ ইতিমধ্যে মৃত্যু হৈছিল পক্সো গোচৰত অভিযুক্ত আছিল শফিকুল ইছলাম আৰু এই ঘটনাৰ পাছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে শফিকুল ইছলামৰ মৃতদেহ ইতিমধ্যে চিকিৎসালয়খনৰ মৰ্গত ৰাখিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো ল'ৰাটোৰ নাম হ'ল শফিকুল ইছলাম পিতা আব্দুৰ ৰহমান ঘৰ হ'ল আমবাগান গৰৈমাৰী মোৰ ভাগিন হয় এই যোৱা প্ৰায় 2 মাহ আগত ল'ৰাটোক মানে লাহৰীয়া থানায় ফক্সো এটা কেছত এৰেষ্ট কৰি জেলত দিছিল তেতিয়া আজি হঠাৎ ৰাতি 2:55 বজাত আমালৈ জেল কৰ্তৃপক্ষই ফোন কৰিছে যে ল'ৰাটোৰ অসুখ জটিল হওক ইমাৰ্জেঞ্চি আপোনালোকে চিভিলত আহি চাওক আমি ততাতৈয়াকৈ আহিলোঁ চিভিলত আহি গম পালোঁ যে ল'ৰাটো অলৰেডি ডেড আৰু ল'ৰাটো মৰ্গত সোমাই থোৱা আছে আমি জেলৰ কোনো মানুহ ইয়াত দেখা নাপালোঁ ডক্টৰে কি কৈছে ডক্টৰৰ লগত আমাৰ সাক্ষাৎ হোৱা নাই কিন্তু ইয়াত পৰস্পৰ আমি জানিব পাৰিছোঁ জেলৰ পৰা বোলে মৃত আনিছে আৰু ল'ৰাটো সম্পূৰ্ণ সুস্থ আমি একো বেমাৰ ল'ৰাটোৰ নাই বুলি আমি ভালকৈ জানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত